অখিল গগৈৰ মুক্তি আৰু কা বাতিলৰ দাবীত চলোৱা ৪৮ ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী সম্পূৰ্ণ কৰিছে আৰু তিনি কৃষক নেতা ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰে ইতিমধ্যে সম্পূৰ্ণ কৰিছে ৪৮ ঘণ্টা। অন্বেষণস্থলীৰ পৰাই চৰকাৰক সকিয়নি দিয়া কৃষক মুক্তিৰ নেতৃত্বই কয় যে চলিত বৰ্ষতে শাসনৰ গাদীৰ পৰা উৎখাত হ'ব বিজেপি আৰু জেললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মা। 2021 গাদীচ্যুত হ'ব বিজেপি চৰকাৰ। গাদী হেৰুৱাৰ পিছতেই 2021 জেললৈ যাব হিমন্ত বিশ্ব শৰ্মা। এই দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰৰ। অখিল গগৈৰ মুক্তি আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৪৮ ঘণ্টীয়া অনশন সমাপ্ত হয় শুকুৰবাৰে দুপৰীয়া। উৰুকাৰ দিনা দুপৰীয়াৰ পৰা অনাহাৰে থাকি অখিল গগৈৰ তিনি সতীৰ্থ ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰে চচলৰ অনশনস্থলীৰ পৰাই চৰকাৰক দিলে সকিয়নি। এই চৰকাৰখন ফেচিষ্ট, জনগণৰ কোনো কথা নুশুনে, জনগণৰ হৈ যোনে মাত মাতে তাক জেলত দিয়া দুৰ্বা গুলীয়া হত্যা কৰে আৰু 2021 এবাৰ নিৰ্বাচনৰ পাছত বিজেপিক পৰাভূত কৰা হ'ব এই সংকল্প লৈছোঁ। আৰু এটা টাৰ্গেট আমাৰ যে 21ত হিমন্ত বিশ্ব শৰ্মাক জেলত পঠিয়াব লাগিব। হিমন্ত বিশ্ব শৰ্মা জেলত যাব লাগিব, এইটো নিশ্চিত। এইখন চৰকাৰে অখিলৰ মাতৃ, পত্নী, পুত্ৰৰ লগতে সকলোকে কন্ধুৱাইছে বুলি কয় কৃষক মুক্তিৰ সংগ্ৰাম সমিতিয়ে। 2টা বছৰ হ'ল ভোগালীৰ উৰুকাত একেলগে ভাত খাবলৈ নাপাই উচুপি আছে অখিলৰ মাতৃ, পুত্ৰ, পত্নী। সেয়ে অখিলৰ মুক্তিৰ দাবীত উৰুকাৰ সময়ত অনাহাৰে আছে তেওঁৰেই তিনি সতীৰ্থ। তেওঁলোকে যোৱা 4.5 বছৰত আপোনালোকে দেখিলে যে অখিল গগৈ ডাঙৰীয়া যোৱা 3টা বছৰে বিহু পালন কৰিব পৰা নাই। 2021 বিধানসভা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল, তাতে এবাৰ 23 জানুৱাৰীত নৰেন্দ্ৰ মোদীক তেওঁলোকে আমন্ত্ৰণ জনাইছে। গতিকে এই কথাবিলাকৰ পৰা এটা কথা প্ৰমাণ হয় যে তেওঁলোকে অখিল গগৈৰ যিটো সত্তা, অখিল গগৈৰ আদৰ্শ, অখিল গগৈৰ ৰাজনৈতিক যিটো চেতনা, এই গোটেইবিলাকে আচলতে ভয় খায় আৰু সেইকাৰণে তেওঁলোকে তেওঁক আবদ্ধ কৰি ৰাখিছে। বুধবাৰৰ পৰা শুকুৰবাৰলৈ চলা এই ৪৮ ঘণ্টীয়া অনশনৰ সময়ত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট লোকে ভিৰ কৰিছিল চচলৰ অনশনস্থলী। সকলোৱে আশা কৰিছে অখিল গগৈয়ে জামিন লাভ কৰি আগন্তুক নিৰ্বাচনত ৰাইজৰ দলক সন্মুখৰ পৰা নেতৃত্ব দিব। ভাস্কৰ হাজৰিকা আৰু বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে এমাহ হবৰ হ'ল লাইকা দদিয়াবাসীৰ প্ৰতিবাদ। পুনৰ সংস্থাপনৰ দাবীত প্ৰতিবাদত অব্যাহত ৰাখিছে ৰাইজে আৰু প্ৰতিবাদৰ প্ৰতি ভূক্ষেপ নাই চৰকাৰ তথা প্ৰশাসনৰ। বৃহস্পতিবাৰে নিশা প্ৰতিবাদত অংশ ল'লে জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। ন্যায্য প্ৰতিবাদৰ 26টা দিন, স্থিতিত অটল লাইকা দধিয়াবাসী, প্ৰতিবাদলৈ গুৰুত্বহীন চৰকাৰ। প্ৰতিবাদস্থলীত লুৰিণজ্যোতি গগৈ। কেতিয়া ন্যায় লাভ কৰিব অসহায় লাইকা দধিয়াবাসীয়ে? এখনৰ পাছত আন এখন চৰকাৰ আহিল আৰু গ'ল, কিন্তু বান খহনীয়াৰে জৰ্জৰিত হৈ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অভ্যন্তৰত বিগত 35টা বছৰে যন্ত্ৰণাময় জীৱন অতিবাহিত কৰি থাকিল লাইকা দধিয়াৰ বনগাঁৱৰ ভূমিপুত্ৰসকল। 21 ডিচেম্বৰত প্ৰতিবাদমুখৰ লাইকা দধিয়াৰ ৰাইজে তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিছিল যদিও বৰ্তমান লেজাইহোলা গাঁৱত অসহায় অৱস্থাত অব্যাহত ৰাখিছে প্ৰতিবাদ। প্ৰতিবাদৰ এমাহ হওঁ অৱস্থাতো ভ্ৰূক্ষেপ নাই চৰকাৰৰ কিংবা প্ৰশাসনৰ। বৃহস্পতিবাৰে নিশা অসহায় প্ৰতিবাদকাৰীসকলক সংগ দিয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। প্ৰতিবাদস্থলীত উপস্থিত হৈ চৰকাৰক কঠোৰ ভাষাৰে সকিয়নি লুৰিণজ্যোতিৰ। গণতান্ত্ৰিক এখন দেশত ৰাইজে জনতাই 24 দিন ধৰি আৰু 21 বছৰ ধৰি এটা বিষয়ে উত্থাপন কৰি আছে। চৰকাৰ আহিছে, গৈছে, প্ৰতিশ্ৰুতি দিছে, প্ৰতিশ্ৰুতি ভংগ কৰিছে আৰু এই যিটো ৰাজনীতিৰ পাশা খেল, ৰাজনীতিৰ নাকপাশত লাইকা দধিয়াবাসীৰ জীৱন আজি তেওঁলোক পণবন্দী হৈ আছে। তেওঁলোকে খিলঞ্জীয়া মানুহ, ভূমিপুত্ৰ, তেওঁলোকৰ মাটি ভেটি তেওঁলোকৰ উপৰিপুৰুষে
পিতৃপুৰুষে তেওঁলোকক দি থৈ গৈছিল আৰু এইটো অধিকাৰ মাটি ভেটিৰ অধিকাৰটো মৌলিক অধিকাৰ নিজৰ মাটিৰ অধিকাৰ গতিকে এই অধিকাৰ তেওঁলোকে হেৰুৱাই আজি সৰ্বশান্ত হৈ আজি এনেকৈ সংগ্ৰামত তেওঁলোকে থাকিব লগা হৈছে দিন ৰাতি একাকাৰ কৰি ইমান জাৰৰ ঠাণ্ডাৰ দিনত তেওঁলোকে কোনো ইয়াত ফূৰ্তিত থকা নাই তেওঁলোকে নিজৰ সংক্ষোভ প্ৰকাশ কৰিছে আৰু নিজৰ অধিকাৰ বিচাৰিছে আৰু এইটো এটা জনকল্যাণকামী এখন চৰকাৰৰ দায়িত্ব কিন্তু চৰকাৰ চূড়ান্তভাৱে বিফল হৈছে আৰু তেওঁলোক চৰকাৰখন যে অসমৰ জনগণ বিৰোধী তেওঁলোক খিলঞ্জীয়া বিৰোধী ভূমিপুত্ৰসকলৰ প্ৰতি তেওঁলোকৰ কোনো ন্যূনতম যে দায়বদ্ধতা নাই এই কথা প্ৰমাণিত হৈছে আৰু মুখ্যমন্ত্ৰীৰ খুদ নিজৰ এটা গৃহ পঞ্চায়তত এই অঞ্চলৰ ৰাইজৰ এই অৱস্থাটো মই ভাবোঁ যে তেওঁৰ কাৰণে লজ্জাজনক কথা প্ৰতিবাদস্থলীতে অসুস্থ হৈ পৰিছে বহু লোক আক্ৰান্ত হৈছে বিভিন্ন বেমাৰত কিন্তু পুনৰ সংস্থাপনৰ দাবীত বৰ্তমানেও অটল হৈ আছে প্ৰতিবাদকাৰীসকল কিন্তু এইসকল দুৰ্ভগীয়াৰ যন্ত্ৰণা উপলব্ধি কৰিবনে চৰকাৰে নে এনেদৰে চলি থাকিবলৈ দিব প্ৰতিবাদ তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে নিৰ্বাচনী ৰণদংকা বজাবলৈ 23 জানুৱাৰীত শিৱসাগৰলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজ্য চৰকাৰে ইতিমধ্যে 1 লাখ খিলঞ্জীয়া ভূমিপুত্ৰক মাতৃপত্ৰা প্ৰদান কৰিছে এতিয়া দ্বিতীয় পৰ্যায়ত আন 1 লাখ খিলঞ্জীয়া ভূমিপুত্ৰক মাতৃপত্ৰা প্ৰদান কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভূমিহীন সকলক মাতৃপত্ৰা প্ৰদান কৰাৰ অভিলাষী আঁচনিৰ উদ্বোধন কৰিব 23 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ আগমন উপলক্ষে বৃহস্পতিবাৰে সভাৰ স্থান জেৰেঙা পথাৰ পৰিদৰ্শন কৰে মন্ত্ৰী সাংসদ আৰু অসম আৰক্ষী সঞ্চালক প্ৰধানে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ৰাজ্যিক মন্ত্ৰী যোগেন মোহন সহ ডিজিপি ভাস্কৰ জ্যোতি মহন্তই শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰ পৰিদৰ্শন কৰে এই 4.5 বছৰ কালত আমি বিভিন্ন ধৰণৰ আঁচনিবিলাক লঞ্চো কৰিছোঁ আৰু এক্সিকিউটিভ হৈছে এতিয়া মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰখনে অসমৰ ভূমিপুত্ৰ যিসকল আছে তেখেতসকলৰ মাটি অধিকাৰ দিয়াৰ কথা ঘোষণা কৰিছিল আৰু সেইমতে প্ৰায় 1 লাখ মানুহ ইতিমধ্যে মাটিপট্টা দিয়া হৈছে আৰু 1 লক্ষ মানুহ ইতিমধ্যে প্ৰস্তুত হৈ আছে প্ৰায় 1 লক্ষ মাটিৰ পট্টা ইতিমধ্যে সাজু হৈছে আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই মাটিৰ পট্টা দিবৰ কাৰণে তেখেতে ইয়ালৈ আহিব আৰু আনুষ্ঠানিক বিষয়ো পহিলা মাঘতে কলিয়াবৰবাসীৰ বাবে আছে ভাল খবৰ শিলঘাটৰ বিহডুবিৰ অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিটৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী কেশৱ মহন্তই বহু বছৰ ধৰি বন্ধ হৈ জৰাজীৰ্ণ হোৱা শিলঘাট বিহডুবিৰ পলিয়েষ্টাৰ মিল চৌহদত নতুন গোটটোৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে মন্ত্ৰীগৰাকীয়ে প্ৰায় 22 বিঘা ভূমিত নতুনকৈ স্থাপন হ'ব নতুন মৰাপাট কলটোৰ দ্বিতীয় ইউনিট শিলঘাটস্থিত অসম সমবায় মৰাপাট কলে সম্পূৰ্ণ কৰে সোণালী জয়ন্তী বৰ্ষ এনচিডিচিৰ পৰা লাভ কৰা 25% ৰাজ সাহায্যৰে 49 কোটি টকাৰ ঋণৰ জৰিয়তে নিৰ্মাণ হ'ব এই নতুন মৰাপাট কলটো আমি আশা কৰিছোঁ যে অসমত মৰাপাট কলৰ যিটো চাহিদা আছে আমি সেই চাহিদা পূৰণ কৰাৰ ক্ষেত্ৰত এই নতুন মিলতে এটা বৃহৎ মানে ভাল পদক্ষেপ ল'ব পাৰিব আৰু তাৰ লগতে কলিয়াবৰৰ বিশেষকৈ বা দাঁতিকাষৰীয়া অঞ্চলৰ যি সংস্থাপনৰ যিটো ব্যৱস্থা নিবনুৱা সমস্যা যথেষ্টখিনি পূৰ হ'ব আৰু ইয়াৰ জৰিয়তে ইয়াত এটা নতুন উদ্যোগ কলিয়াবৰত গঢ়ি উঠিব আমি ভাবিছোঁ 2-3 মাহৰ ভিতৰত আমি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম সেইমতে পৰিকল্পনা কৰিছে মানে আৰ্কিটেক্ট ইঞ্জিনিয়াৰ বা অন্যান্যখিনিয়ে চাই থাকক নিউজ 18 চিটি 18 ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত এইটো সপ্তাহৰ দাদাৰ পছন্দ মজন্তা শুজ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট Surya Cement, অটুট ঘৰ অটুট অসম চিটি 18 কাংথি লাংচাই পুনৰ প্ৰাণ পাই উঠিছে আহক চাওঁ এই প্ৰতিবেদন
কান্থিলাস্তাত হাতত কেমেৰা লৈ স্বাৱলম্বী হৈছে এজন যুৱক দৈনিক উপাৰ্জন কৰে 4-5 হাজাৰকৈ টকা উচ্চ শিক্ষিত এই যুৱকজনে লকডাউনত ঘৰলৈ ঘূৰি আহি আৰম্ভ কৰে এই ব্যতিক্ৰমী পেছা এতিয়া বনভোজৰ বতৰ ৰাজ্যৰ বনভোজস্থলীসমূহৰ পৰিৱেশ এতিয়া উখল মাখল অগণন বনভোজ প্ৰেমীয়ে ভৰি পৰিছে বনভোজস্থলীবোৰ 2018 চনত বিশ্ব কপুৱা অভিনীল হত্যাকাণ্ডৰ পিছত এক প্ৰকাৰ স্থবিৰ হৈ পৰিছিল ৰাজ্যৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ অন্যতম সৌন্দৰ্যস্থলী কান্থিলাংছু জলপ্ৰপাত কিন্তু এতিয়া লাহে লাহে পুনৰ প্ৰাণ পাই উঠিছে কান্থিলাংছুৱে আগমন ঘটিছে অনেক বনভোজ প্ৰেমীৰ এই কান্থিলাংছুতে এতিয়া এজন যুৱকে বিচাৰি পাইছে জীৱিকাৰ সন্ধান হাতত কেমেৰা লৈ দৈনিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে 4-5 হাজাৰকৈ টকা লকডাউনৰ সময়ত নিজৰ কৰ্মস্থলী এৰি ঘৰলৈ উভতি অহা এই যুৱকজনৰ নাম ভাৰত কুৰ্মী মই ইনষ্টেণ্ট ফটোগ্ৰাফীৰ কাম কৰোঁ ফটোৰ কামৰ যিটো ইনষ্টেণ্ট ফটো আপুনি ইয়াৰ পৰা একপি ধুনীয়াকৈ লৈ যাব পাৰিব হয় যুৱকজনে এতিয়া হাতত কেমেৰা লৈ এজন সম্পূৰ্ণ পেছাদাৰী ফটোগ্ৰাফাৰ হিচাপে কান্থিলাংছুলৈ অহা শ বনভোজ প্ৰেমীৰ ফটো তুলিছে আগ্ৰাৰ তাজমহল কিংবা দিল্লীৰ ইণ্ডিয়া গেটত থকা পেছাদাৰী ফটোগ্ৰাফাৰসকলৰ দৰে এওঁ দিব আপোনাক 2 মিনিটতে আপোনাৰ ভাল লগা ফটোখন এই বৃত্তিৰে তেওঁ নিজৰ লগতে স্বাৱলম্বী কৰি তুলিছে আন যুৱককো মুঠতে এতিয়া ৰাতিপুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ তেওঁ ভীষণ ব্যস্ত তেওঁৰ দৰে এই বৃত্তি গ্ৰহণ কৰি আন নিবনুৱা যুৱকসকলেও এনেদৰে স্বাৱলম্বী হোৱাৰ যথেষ্ট থল আছে এতিয়া বৰ্তমান যিটো কাৰ্বি আংলং আছে এইটো কাৰ্বি আংলং সম্পূৰ্ণ নিৰাপত্তা সেইটো কাৰণে অসমবাসী ইমান এটা চিন্তা কৰিব নালাগে অসমবাসী আহ্বান জনাইছোঁ চবে আহক আৰু ইয়াতে আনন্দ মনেৰে বনভোজ কৰি সুখ মনেৰে ইয়াৰ পৰা এটা আনন্দ কঢ়িয়াই নিয়ক বুলি মোৰ ফালৰ পৰা অনুৰোধ থাকিল ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দক্ষিণ কামৰূপৰ বৰতেজপুৰত দুৰ্ঘটনা পথৰ কাষৰ গছত খুন্দিয়ালে তীব্ৰবেগী আল্ট্ৰাবাছে NRL তেল ডিপোৰ সন্মুখত এই ভয়ানক পথ দুৰ্ঘটনাটো সংঘটিত হয় আহত হৈছে ধুবুৰী অভিমুখী বাছখনৰ 35 জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হৈছে বাছখনৰ চালকো আহত যাত্ৰীসকলক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত গুৱাহাটীৰ হাতীগাঁৱত গ্ৰেফতাৰ হৈছে ডকাইতৰ দল মাৰণাস্ত নগদ ধনসহ গ্ৰেফতাৰ হৈছে বহিৰাজ্যৰ 7টাকৈ ডকাইত এটা 7.62 mm পিস্তল সহ সজীৱ গুলি জব্দ কৰা হৈছে 7টা ডকাইতৰ পৰা নগদ 2,97,000 টকা জব্দ কৰা হৈছে গ্ৰেফতাৰ হৈছে পাঞ্জাবৰ কামাখ্যা সিং উৰফে গুৰদীপ বিহাৰৰ ৰদিত তিৱাৰী গোলকগুঞ্জৰ ৰাষ্ট্ৰাফুল শেখ বাক্সাৰ বিজু বসুমতাৰী সুৰেন বসুমতাৰী আৰু ৰিংছন চৌধুৰী ৰামচন্দ্ৰ নাথ নামৰ আন এজন ডকাইতক বঙাইগাঁৱৰ পৰাও গ্ৰেফতাৰ কৰা হৈছে এটা ডকাইতৰ দলক গ্ৰেফতাৰ কৰা হৈছে 7টাকৈ ডকাইতক গ্ৰেফতাৰ কৰা হৈছে হাতীগাঁৱৰ পৰা এই ডকাইতৰ দলৰ পৰা 2,97,000 টকা জব্দ কৰা হৈছে লগতে 7.62 mm পিস্তল সহ সজীৱ গুলিও জব্দ কৰা হৈছে পাঞ্জাবৰ কামাখ্যা সিং উৰফে গুৰদীপ বিহাৰৰ ৰদিত তিৱাৰী গোলকগুঞ্জৰ ৰাষ্ট্ৰাফুল শেখ বাক্সাৰ বিজু বসুমতাৰী সুৰেন বসুমতাৰী আৰু ৰিংছন চৌধুৰী আটক কৰা হৈছে ডকাইতৰ দল এটাক হাতীগাঁৱত আৰক্ষীয়ে আটক কৰে আৰু অৱশেষত